নমস্কাৰ বন্ধুসকল টেক একাডেমিৰ এটা নতুন ভিডিঅলৈ সকলোকে স্বাগতম এই ভিডিঅটি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামিনেশ্যনৰ আসামিজ সেকশনৰ ওপৰত হ'বলৈ গৈ আছে আৰু আসামিজ সেকশনৰ কেইটামান ভিডিঅ আমি অলৰেডি আপলোড কৰিছো তো কোনোবাই যদি সেই ভিডিঅ কেইটা চোৱা নাই তেতিয়াহলে এবাৰ গৈ ভিডিঅটো চাই লবা আৰু তাৰ লগতে কোনোবা যদিহে আমাৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা আমি বিভিন্ন গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেচনৰ কাৰণে ভিডিঅস প্ৰভাইড কৰো আৰু লগতে যদিহে এই ভিডিঅ বিলাকৰ questions bilak tumalok pdf format lage tetia hole amar telegram group to join koribo para amar telegram group or description note link provide kora ase to tare pora goi tumaloke group to join koribo pariba aru tare gutekhini questions pdf format pai jaba to besi polon nokori ami video to start koru jehetu agor video ami question number 40 loike discuss korisui tar pasor khini ei video to discuss kora hobo তো প্ৰথমতে আহিলে কোৱেশ্চন নম্বৰ 41 আৰু 42 এই কেইটা কোৱেশ্চন আগৰটো ভিডিঅত আপোনালোকৰ বাবে কৰিবলৈ দিয়া হৈছিল বহুতে আমাৰ কমেন্টছত অলৰেডি ৰিপ্লাই দিছে তাতে বহুতৰ কাৰেক্ট হৈছে কাৰবাৰ হয়তো ভুলও হৈছে তো আমি এতিয়া কাৰেক্ট অপচন কেইটা এবাৰ ডিসকাস কৰি দিম যদিহে কাৰবাৰ ভুল হৈছে বা মানে ভুল অপচনছ কাৰেক্ট বুলি ভাবি আছিলা তেতিয়া হলে এবাৰ নিজকে শুধৰাই লবা ঠিক আছে সো প্ৰথমতে কি কৈছে দুইটা সেম টাইপ অফ কোৱেশ্চনে হয় যে আমাৰ কোনটো কাৰেক্ট স্পেলিং হয় হেতু আমাক সুধিছে সো প্ৰথম শব্দটো আহিলে প্ৰশংসা এটা প্ৰশংসা মানে কি কমপ্লিমেন্ট হয়নে আৰু প্ৰশংসা শব্দটো লিখাৰ কাৰেক্ট ওয়েটো হৈছে অপচন এ এনে ধৰণে লিখা হয় প্ৰশংসা শব্দটো তাৰ পাছত সেকেন্ডটো শব্দ আহিলে উচ্চাৰণ মানে কি প্ৰনাউন্সিয়েশন এটা প্ৰনাউন্সিয়েশন শব্দটো আমাৰ কাৰেক্ট অপচনটো এ হয় এনে ধৰণে লিখা হয় উচ্চাৰণ শব্দটো এতিয়া আমি 41 আৰু 42 ত গম পালো যে দুইটাৰে কাৰেক্ট অপচন গিটা অপচন এ হয় মই আকৌ এবাৰ কৈছো যদিহে কাৰবাৰ ভুল হৈছে এবাৰ নিজকে শুধৰাই লবা নেক্সট আহিব কোৱেশ্চন নম্বৰ 43 সো কোৱেশ্চন নম্বৰ 43 কি কৈছে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখক মানে এন্টনিম খুদিছে হয়নে তো এন্টনিমৰ কাৰণে প্ৰথমটো শব্দ কি আছে অমৃত অমৃত মানে কি অমৃত মানে এনেকুৱা এটা বস্তু যেটো খাই মানুহ ইমৰ্টেল হৈ যায় মানুহ মানে একেবাৰে নমৰে আৰু কেতিয়াও এটো বস্তু খাই দিলে হয়নে সো যদিহে অমৃতৰ মিনিং হয় যে যেটো খালে মানুহ কেতিয়াও নমৰে তাৰ বিপৰীতটো কি হ'ব যেটো খালে মানুহ মৰি যায় হয়নে তাৰ মানে কি খালে মানুহ মৰে বি খালে মৰে দ্যাট মিন্স পয়জন সো এতিয়া আমি অপচনছ কেইটাতো আমি কত বি শব্দটো দেখা নাই বেলেগ শব্দহে আছে চাওচোন ইয়াৰ ভিতৰত কোনটো আমাৰ অপোজিট শব্দ হ'ব পাৰে মানে এন্টনিম হ'ব পাৰে হয়নে So first of all, birag mane ki jar eku mane rag nahi kya rag in the sense attachment towards things ha kiba eta bostur proti attachment to jar eku kiba jodi bostur proti attachment nothoka to koa hoy birag ha aru junjon manuhor eku bostur proti attachment nathake teu koa hoy boiragi duita shobdo he rag shobdotur porai ahise birag aru boiragi thik ase he jitu mane ki koy je মানে এই behavior of not having attachment to anything not exactly behavior but মানে যাৰ মানে attachment নাথাকে আৰু তাক হেতু কোৱা হয় বিৰাগ বুলি আৰু যোনজন মানুহৰ একো বস্তুৰ প্ৰতি attachment নাথাকে তেওঁ কোৱা হয় বৈৰাগী তাৰ পাছত আহিলে পৰ শব্দটোৰ কি হয় যে আপোন পৰ এনে ধৰণে কোৱা হয় ন আপোন মানে কি যাক তুমি নিজৰ বুলি ভাবা যাক তুমি মানে নিজৰ ক্লোজ বুলি ভাবা বা নিজৰ ফ্যামিলি বুলি তুমি ধৰিব পাৰা তেনেকা মানুহক আমি আপোন বুলি কওঁ হয়নে আৰু পৰ মানে কি যাক তুমি নিজৰ মানে ক্লোজ সাৰ্কুলত ইন মানে কি কয় এন্টাৰ নকৰোৱা যাক তুমি নিজৰ ক্লোজ সাৰ্কুলৰ ভিতৰত নধৰা যাক তুমি মানে বেলেগ বুলি ভাবা মানে বেলেগ কোনোবা বুলি ভাবা নিজৰ বুলি নাভাবা তাক কোৱা হয় পৰ ইয়াৰ লগতে পৰ শব্দটোৰ পিছে আৰু এটা আমি ইউজ কেতিয়াবা দেখিবলৈ পাওঁ সময়ৰ কাৰণে পৰ শব্দটো মাজে সময় ইউজ হোৱা দেখা যায় যেনেকৈ ধৰি লোৱা এতিয়া মই যদি এটা এক্সাম্পল দিওঁ ইমান পৰে তই কি কৰি আছিলি তাৰ মানে কি তই ইমান সময়ে কি কৰি আছিলি মানে সো সময় বুজাবৰ কাৰণে এই পৰ শব্দটো ইউজ কৰা দেখা যায় তাৰ পাছত আহিলে শেষ মানে কি এন্ড হয়নে তাৰ পাছত লাষ্টৰ অপচনটো আহিলে গৰল এতিয়া গৰল শব্দটোৰ অৰ্থ হৈছে বিষ মানে গৰল মানে হৈছে পয়জন সো অমৃতৰ অপোজিট কি হ'ব গৰল তো আমাৰ ইয়াতে কাৰেক্ট অপচন হ'ব অপচন ডি সো অমৃত শব্দটোৰ এন্টনিম ইয়াত থকা শব্দকেইটাৰ ভিতৰত গৰল শব্দটো হয় তাৰ পাছত আহিব কোৱেশ্চন নম্বৰ 44 তো কোৱেশ্চন নম্বৰ 44 ত আমাক এগেইন এন্টনিমে সুধিছে সো শব্দটো বেলেগ হয় এবাৰ শব্দটো কি উন্মুক্ত মানে কি উন্মুক্ত মানে কিবা এটা বস্তু
ওপেনলি ৰখা যাক মানে ঢাকি ৰখা নহয় বা বন্ধ কৰি ৰখা নহয় বা লুকুৱাই ৰখা নহয় যাক সবৰ আগত ওপেনলি ৰখা হয় হেতুকে কোৱা হয় উন্মুক্ত বুলি ঠিক আছে এতিয়া উন্মুক্ত যদিহে ওপেনলি ৰখা হয় তেতিয়া হলে তাৰ যেটো অপোজিট হয় মানে এন্টোনিম হয় তাৰ কি মানে কি হ'ব যত যাক বন্ধ কৰি ৰখা হয় যাক লুকুৱাই ৰখা হয় হয়নে তাকে ইয়াৰ মানে উন্মুক্তৰ অপোজিট বুলি কোৱা হ'ব আৰু অপচন যত আমাৰ আছে অবৰুদ্ধ ব্যয় সন্ধিয়া আৰু জ সো ইয়াৰ ভিতৰতে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন এ দ্যাট ইজ অবৰুদ্ধ অবৰুদ্ধ মানে হৈছে কিবা এটা বস্তু বন্ধ কৰি ৰখা বা লুকুৱাই ৰখা বা ঢাকি ৰখা ঠিক আছে তো হেতু হ'ব অবৰুদ্ধ তাৰ পাছত আহিলে আৰু এটা ওয়াৰ্ড দ্যাট ইজ দেনা 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 মানে কি কিবা এটা বস্তু দিয়া ঠিক আছে সো আমাৰ অপচনস আছে লেনা নিজ পাওনা আৰু ঢিলা এতিয়া বহুতৰ হয়তো এই প্ৰশ্নটোত লাগিব পাৰে এনেকুৱা দেখিয়ে হয়তো বহুতে কৈছা চাগে যে ইয়াৰে অপচন চুচন অপচন এ হ'ব কাৰেক্ট অপচনটো লেনা দেনা আমি প্ৰায় শুনিয়ে থাকো হয়নে লেনা দেনা বাট ইয়াৰ দেনাৰ যি অপোজিট শব্দ হয় সেয়া কিন্তু লেনা নহয় হা দেনাৰ অপোজিটটো শব্দ হৈছে দেনা পাওনা দিয়া আৰু পুৱা ঠিক আছে দেনা মানে হৈছে দিয়া আৰু পাওনা মানে হৈছে পুৱা সো ইয়াত আমাৰ চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি পাওনা হা দেনাৰ অপোজিট কিন্তু পাওনা হয় দেনাৰ অপোজিট লেনা বুলি নিলিখিবা বহুতে এটো ভুল কৰিব হয়তো বহুতে অলৰেডি কোৱেশ্চনটো দেখি এটো ভুল কৰিছাই নিজৰ মনতে সো এটো ইয়াৰ কাৰেক্ট যেটো এন্টোনিম হয় হেতু হৈছে পাওনা ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 46 এটা কোৱেশ্চন নম্বৰ 46 ৰ পৰা আকৌ চেঞ্জ হৈ গল কি হল আমাক কি কৈছে তলৰ বাক্যবোৰ এটা শব্দত প্ৰকাশ কৰা মানে কি বেসিক্যালি ওয়ান ওয়ার্ড সাবস্টিটিউশন সো ফার্স্টত আমাক কি কলে ফার্স্ট সেন্টেন্সটো কলে সেলেকি খোৱা বস্তু মানে যেটো বস্তু সেলেকি খোৱা যায় এতিয়া অপচনছত আছে পেয় সভ্য লেহ্য আৰু শৈব সো ইয়াতে পেয় মানে হৈছে যেটো বস্তু তুমি পি খোৱা মানে পানীটোক তুমি পেয় বুলি ক'ব পাৰা তাৰ পাছত সভ্য মানে হৈ গল যেটো বস্তু তুমি সুবাই খোৱা মানে ভাত হৈ গল সবজি হৈ গল মাংস হৈ গল এবিলাক সব কি হয় সভ্য হয় যাক তুমি সুবাই খোৱা তাৰ পিছত আহিলে লেহ্য লেহ্য মানে হৈছে এনেকুৱা এটা বস্তু যাক তুমি সেলেকি খোৱা সো আমাৰ ইয়াত কাৰেক্ট অপচনটো হ'ব অপচন সি দ্যাট ইজ লেহ্য নেক্সট আহিব কোৱেশ্চন নম্বৰ 47 তো কোৱেশ্চন নম্বৰ 47 ত কি খুদিছে মাটিৰ বাচন খাজুতা জুনে মাটিৰ বাচন বনাই বা মাটিৰ বস্তু বনাই হয়নে সো অপচনস আছে নাৱৰীয়া কহাৰ কুমাৰ আৰু জলচৰ নাৱৰীয়া মানে কি জুনে নাও চলাই হা a person who operates the boat জুনে boat চলাই তেওঁক কোৱা হয় নাৱৰীয়া নেক্সট আহিলে কহাৰ শব্দটো কাহ শব্দৰ লগত ৰিলেটেড বহুতে হয়তো গম পাইছে কহাৰ মানে কি এনেকুৱা মানুহ জুনে কাহৰ বস্তুপাতি বনাই বা কাহৰ বস্তুপাতিৰ ব্যৱসায় কৰে তেনেকুৱা মানুহক কহাৰ বুলি কোৱা হয় তাৰ পাছত আহিলে কুমাৰটো আমাৰ কাৰেক্ট অপচনো হয় জুনে মাটিৰ বস্তুপাতি বনাই বাচন হওক বা বেলেগ বস্তুৱে হওক তেনেকুৱা মানুহক কুমাৰ বুলি কোৱা হয় আৰু অবয়সত আহিলে জলচৰ মানে কি লাইক thing or a person that dwells in water মানে পানীত থকা বস্তুক জলচৰ বুলি কোৱা হয় ইয়াৰ পিছত আহিব কোৱেশ্চন নম্বৰ 48 তো কোৱেশ্চন নম্বৰ 48 ত আমাক কি খুদিছে কাৱৈ মাছৰ পোৱালি কি বুলি কোৱা হয় আমাক খুদিছে অপচনস আছে লালুকি কাৱৈতিলা গৰৈ চিৰিকা আৰু কাৱৈলি হা এতিয়া লালুকি মানে কি লালুকি মানে ভেকুলিৰ পোৱালি ভেকুলিবোৰ একেবাৰে যেতিয়া একেবাৰে পোৱালি হৈ থাকে তেতিয়া তাক লালুকি বুলি কোৱা হয় ঠিক আছে তাৰ পাছত আহিলে কাৱৈতিলাটো আমাৰ কাৰেক্ট অপচনো হয় কাৱৈ মাছৰ পোৱালিটো কাৱৈতিলা বুলি কোৱা হয় অপচন বি টোৱে আমাৰ কাৰেক্ট অপচন হয় তাৰ পিছত আহিলে গৰৈ চিৰিকা মানে গৰৈ মাছৰ পোৱালি আৰু বাকি কাৱৈলি ওয়াৰ্ডটো মই জিমানলৈকে জানো কাৱৈলি ওয়াৰ্ডটো এনেকুৱা মই একো ওয়াৰ্ড আজিলৈকে পোৱা নাই কোনোবাই যদিহে এই শব্দটোৰ মানে অৰ্থ বা ব্যৱহাৰ যদিহে জানা তেন্তে ডু লেট আস নো ইন দা কমেন্টস ওকে তো আমাৰ 48 ৰ কাৰেক্ট আনসাৰ হৈ গল অপচন বি দ্যাট ইজ কাৱৈতিলা ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 49 ত যাও 49 ত কি কৈছে কাৰেক্ট সেন্টেন্সটো আমাক বাছি উলিয়াবলৈ কৈছে শুদ্ধ বাক্যটো বাছি উলিয়াওক এতিয়া চাৰিটা বাক্য দিছে এতিয়া তিনিটা বাজিছে এতিয়া 3 বাজিছে এতিয়া 3 বাজিছে আৰু ওপৰ এটাও নহয় তো এই চাৰিটা অপচনৰ ভিতৰত যে অপচন সি টো হ'ব নোৱাৰে এটো সবেই গম পাইছে 3 বাজিছে বুলি তো কোনো নকয় 3 বাজিছে বা 3টা বাজিছে বুলিয়ে কোৱা হয় কিন্তু ইয়াতে যেটো ৰিটেন ফৰ্মৰ যেটো কাৰেক্ট ওয়ে হয় হেতু হৈছে এতিয়া 3 বাজিছে ঠিক আছে অপচন বি টো আমাৰ কাৰেক্ট অপচন হয় ৰিটেন ফৰ্মত
বাট মোষ্ট অফ দ্য টাইম আমি 3টা বাজিছে বুলিয়ে কওঁ বা আমি প্ৰশ্ন কিবা সুধিলে কেইটা বাজিছে আমি কেই বাজিছে বুলি নুসুধো কেইটা বাজিছে বুলি সুধো মোষ্টলি হয়নে হেতু ভাৰ্বেল ফৰ্মত ইউজ কৰা হয় বাট ৰিটেন ফৰ্মত 3 বাজিছে বুলি লিখা হয় ঠিক আছে নেক্সট আহিব কোৱেশ্চন নম্বৰ 50 তো কোৱেশ্চন নম্বৰ 50 ত again এটা বেলেগ সেন্টেন্স দিছে যেটোৰ মানে 4টা সেন্টেন্স দিছে তাৰ ভিতৰত কাৰেক্ট সেন্টেন্সটো আমি বাছি উলিয়াব লাগে সো again তুমি দশম শ্ৰেণীত পঢ়া তুমি দশম শ্ৰেণীত পঢ়া তুমি দশম শ্ৰেণীত পঢ়া আৰু ওপৰ এটাও নহয় ইয়াতে দশমী শ্ৰেণীত পঢ়াটো হ'ব নোৱাৰে অপচন সি টো হ'ব নোৱাৰে এটো হয়তো সবে গম পাইছা দশমী বুলি একো ক্লাস নাথাকে ইয়াত দশম মান শ্ৰেণীত পঢ়া বুলি ক'ব নোৱাৰে কাৰণ দশম মান আৰু দশম শ্ৰেণী দুইটা সেমে মিন কৰে মান আৰু শ্ৰেণী দুইটাৰ মিনিং টু অলমোস্ট সেমে এই সেন্টেন্সটোৰ কাৰণে ঠিক আছে সো অপচন বি টো আমাৰ নহয় ইয়াত আমাৰ কাৰেক্ট অপচন হ'ব অপচন এ তুমি দশম শ্ৰেণীত পঢ়া ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 52 কোৱেশ্চন নম্বৰ 52 ত কি সুধিছে কেতেকি এটো জেনাৰেল এৱাৰনেছৰ কোৱেশ্চন হয় কেতেকি নামৰ কবিতা পুথিখন কোনে লিখিছিল তো কেতেকি পুথিখনৰ যোনজন পয়েট বা ৰাইটাৰ হৈছে তেখেত হৈছে ৰঘুনাথ চৌধুৰী আমাৰ অপচনজত আছে লক্ষ্যধৰ চৌধুৰী আব্দুল মালিক আনন্দ চন্দ্ৰ আগৰৱালৰ ওপৰ এটাও নহয় তো ইয়াতে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি ওপৰৰ এটাও নহয় ৰঘুনাথ চৌধুৰী হয় মই আগৰ ভিডিওটো তোমালোকক কৈছো আৰু এতিয়া আকৌ এবাৰ কৈছো যে আসামৰ ফেমাস পাৰ্সনালিটিজৰ ওপৰত এই যেটো এক্সাম আছে ইয়াত যথেষ্ট কোৱেশ্চন সোধা যায় মানে পেন নেমসও সুধিছে বুকছৰ কথা সুধিছে সেই কাৰণে আসামৰ ফেমাস পাৰ্সনালিটিজৰ ওপৰত অলপ ভাল ধৰণে পঢ়াটো যথেষ্ট ইম্পৰ্টেন্ট হয় এই এক্সামটোৰ কাৰণে আৰু আমিও অতি সোনকালে এটা ভিডিও আনিবলৈ চেষ্টা কৰিম অসমৰ মানে ফেমাস পাৰ্সনালিটিজৰ ওপৰত সো এই ভিডিওটো এবাৰ চাই লবা ইট উইল ডেফিনেটলি বি হেল্পফুল ফৰ ইউ ইয়াৰ পিছত আহিলে কোৱেশ্চন নম্বৰ 53 ওকে কোৱেশ্চন নম্বৰ 53 আৰু 54 একেটা আপোনালোকৰ বাবে দিয়া হৈছে এটোৰ আমি এই ভিডিওটোত আমি একেটা কোৱেশ্চন ডিসকাস নকৰো কেৱল আপোনালোকে আমাক কমেন্টছত আনসাৰস জনাব বুলি আশা ৰাখিলো প্ৰথম প্ৰশ্নটো কি হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক কোন সুধিছে অপচনস আছে শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা আৰু ভট্টদেৱ সো কি হয় কাৰেক্ট অপচনটো আমাক জনাব নেক্সট আহিলে কোৱেশ্চন নম্বৰ 54 ফুল নুফুলাকৈ গুটি হোৱা গছক কি কয় অপচনজত আছে এৰাগছ বনস্পতি অখুয়া আৰু এটাও নহয় যদিহে কোনোবাই আমাৰ এই আসামি সেকশনৰ সিৰিজটো ভাল ধৰণে ফলো কৰিছা তেতিয়া হলে হয়তো তেওঁলোকে ইয়াৰ আনসাৰটো অলৰেডি গম পাইছা কাৰণ আগৰ এটা ভিডিওত মই এই কোৱেশ্চনটোৰ ওপৰতে ডিসকাশন কৰিছিল নট এক্স্যাক্টলি দিস কোৱেশ্চন বাট ইয়াৰ যেটো কাৰেক্ট অপচন হয় সেই অপচনটোৰ ওপৰত মই এবাৰ ডিসকাশন কৰিছিল কোনোবা এটা ভিডিওত সো জুনে চাই আছা হি হয়তো ইয়াৰ বিষয়ে অলৰেডি জানিবাই আৰু বাকি সকলোৱে যেন আমাক ইয়াৰ আনসাৰস বিলাক কমেন্টছত জানায় আৰু যদিহে ভিডিওটো চাই ভাল লাগিলে তেন্তে এবাৰ ভিডিওটো লাইক কৰি দিব লগতে আপোনাৰ বন্ধু বৰ্গৰ লগত শেয়াৰ কৰি দিব আৰু কোনোবা যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লবা এন্ড ফৰ দা কোৱেশ্চনস আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লবা ধন্যবাদ